হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSC আৰ্বান টেকনিকেল অফিচাৰৰ যোনটো ৰিটেন এক্সামিনেশ্যন আছিলে বা যোনটো OMR বেছ স্ক্ৰিনিং টেষ্ট আছিলে তাৰে ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। এতিয়া নেক্সট টেষ্টটোত আপোনালোকে যিসকলে আপোনালোকে ক্লিয়াৰ কৰিলে এক্সামছ, ৰিটেন এক্সামিনেশ্যন বা স্ক্ৰিনিং টেষ্ট ছাকচেছফুলি ক্লিয়াৰ কৰিলে তেওঁলোকে ইণ্টাৰভিউ ছেশ্যন এটা এটেণ্ড কৰিব লাগিব। পাৰ্চনেল ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্ট বুলি ক'ব পাৰোঁ। ছ' আৰ্বান টেকনিকেল অফিচাৰ পাৰ্চনেলিটি টেষ্টৰ বা পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যনছ ইণ্টাৰভিউত সোধা হ'ব তাৰ ওপৰতে আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ। ইয়াৰ কাৰণে এটা ডেডিকেটেড প্লে'লিষ্ট আছে, APSC আৰ্বান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ বুলি। ছ' সেই প্লে'লিষ্টটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। সেই প্লে'লিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব, প্ৰমোশ্যনেল প্ৰস্পেক্ট, চেলাৰী, গোটেইখিনি বস্তু পাই যাব ইয়াতে। বাকী এতিয়া মেইন কথাটো হ'ল যে আজিৰ ভিডিঅ'টোত আপোনালোকক মই জনাম যে পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে বা পাৰ্চনেলিটি টেষ্টৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব। আপোনালোকে জানে আৰ্বান টেকনিকেল অফিচাৰটো সেইটো আপোনালোকৰ আছাম আৰ্বান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ কেডাৰত পৰে আৰু এইটো এটা নতুন ছাৰ্ভিচ কেডাৰ হয়। আছাম গভৰ্ণমেণ্টত আগতে এইটো কেডাৰ নাছিলে। আছাম আৰ্বান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ, আছাম যোনটো ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ আছে সেইটো এটা নতুন কেডাৰ আৰু যোনটো APSCৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ আণ্ডাৰ যোনটো হয় কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, সেইটো এটা নতুন কেডাৰ। এই তিনিটা কেডাৰ নতুনকৈ গঠন কৰা হৈছে ছাৰ্ভিচ কেডাৰ আৰু এই গোটেইকেইটা হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ আণ্ডাৰত পৰে আৰু গোটেইকেইটাতে 103টাকৈ 103কৈ মানে কেডাৰ ষ্ট্ৰেংথ আছে এতিয়া এজ অফ নাও। পাছলৈ বঢ়াবও পাৰে, এতিয়া এজ অফ নাও 103টাকৈ কেডাৰ ষ্ট্ৰেংথ আছে ইয়াতে। আৰু আপোনালোকৰ ইণ্টাৰভিউত ফাৰ্ষ্ট অফ অলটো ইণ্টাৰভিউৰ যোনবিলাক বেছিক কুৱেশ্যনছ থাকে, যিকোনো ইণ্টাৰভিউৰ কমন কুৱেশ্যনছখিনি আপোনালোকক সুধিব। টেল মি ছামথিং এবাউট ইয়ৰ চেল্ফ। কোনোবাই যদি অলৰেডি চাকৰি কৰি আছে তেওঁলোকক সুধিব যে আপুনি প্ৰেজেণ্ট এমপ্লয়মেণ্টটো এৰি পেলাই, প্ৰেজেণ্ট চাকৰিটো এৰি পেলাই, প্ৰেজেণ্ট জবটো এৰি পেলাই এই চাকৰিটোত মানে আৰ্বান টেকনিকেল অফিচাৰ হিচাপে কিয় জইন কৰিব বিচাৰে, সেইটোৰ ওপৰত আপোনালোকে ভালকৈ প্ৰিপেয়াৰ হৈ যাব লাগিব, ভালকৈ হোমৱৰ্ক কৰি যাব এইখিনি যে কি ক'ব লাগিব। আপোনালোকৰ কিছুমান আপোনালোকে লজিকেল ৰিজনছ দিব লাগিব তাতে ইণ্টাৰভিউৰ আগত যে আপোনালোকে কিয় জইন কৰিব বিচাৰে। আৰু কোনোবাই যদি ক'তো চাকৰি কৰা নাই কিন্তু আৰ্বান টেকনিকেল অফিচাৰে কিয় জইন কৰিব বিচাৰে, APSCৰ আণ্ডাৰত বহুতখিনি বেলেগো জবছ আছে, তো আপোনালোকৰ সেইখিনি বস্তু ৰিজন থাকিব লাগে। সেইখিনি এতিয়া মই শিকাই দিয়া বস্তু নহয়, সেইখিনি আপোনালোকে নিজে ভালকৈ ভাবি চিন্তি চাই পেলাই সেইখিনি বস্তু অলপ প্ৰিপেয়াৰ কৰক ইণ্টাৰভিউৰ কাৰণে। নোটছ বনাওক কি ক'ব পাৰি বা কেনেকুৱা ধৰণৰ ৰিজনছ দিব পাৰি। একদম মানে বস্তুটো কি হয়, আপোনালোকে এটা ভাল কংক্ৰিট ৰিজনছ দিব পাৰিব লাগিব ব'ৰ্ড মেম্বাৰ্ছখিনিৰ আগত। আৰু লগতে এইটো যিহেতু হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট হয়, হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ ওপৰত এবাৰ চাই যাব। আপুনি নিজৰ হোম ডিষ্ট্ৰিক্টত হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে কি কাম কৰে বা অভাৰঅল অসমৰ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে কেনেকুৱা ধৰণৰ কাম কৰে, তেওঁলোকৰ কাম কাজবিলাক কেনেকুৱা, সেইখিনি বস্তু গোটেই ডিপাৰ্টমেণ্টৰ বিষয়ে চাই যাব। এইবোৰ চব গুগলত এভেইলেবল থাকিব। আৰু আছাম আৰ্বান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ কেডাৰটোৰ ওপৰত এবাৰ চাই যাব, কাৰণ মই অলৰেডি যোনটো প্লে'লিষ্টৰ কথা ক'লোঁ, APSC আৰ্বান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ বুলি যোনটো প্লে'লিষ্ট ক্ৰিয়েট কৰি থকা আছে, তাতে আপোনালোকে গোটেই মানে ছাৰ্ভিচ ৰুলছখনো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ। প্ৰমোশ্যনেল প্ৰস্পেক্ট কেনেকুৱা, কেৰিয়াৰ প্ৰগ্ৰেশ্যন কি হ'ব, চেলাৰী কিমান হ'ব। চেলাৰীটো এইটো ক্লাছ 1 গেজেটেড পষ্ট হয়। আৰু লগতে আপোনালোকৰ যোনটো ছাৰ্ভিচ ৰুলছ সেইটো আপোনালোকে গুগলত জাষ্ট ছাৰ্চ মাৰি দিব আছাম আৰ্বান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰুলছ বুলি। ছ' আপোনালোকৰ ছাৰ্ভিচ ৰুলছখন গুগলৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে আৰু ছাৰ্ভিচ ৰুলছত গোটেইখিনি থাকে, কেনেকুৱা ধৰণৰ কাম কাজ হ'ব, গোটেই ছাৰ্ভিচ কেডাৰটো কেনেকুৱা ধৰণৰকৈ কেনেকৈ মেনেজ হ'ব, গোটেইখিনি বস্তু থাকিব তাতে। ৱৰ্ক প্ৰফাইল, জব প্ৰফাইল, গোটেইখিনি সেইখিনি বস্তু অলপ ভালকৈ ষ্টাডি কৰি যাব, যাতে আপোনালোকে ইণ্টাৰভিউৰ আগত ক'ব পাৰে। কাৰণ আপোনালোকৰ পৰা এক্সপেক্ট কৰিব যে আপোনালোকে যিহেতু ইণ্টাৰভিউ দিব আহিছে, তো সেইখিনি বস্তু আপোনালোকে ভালকৈ জানে ডিপাৰ্টমেণ্টৰ বিষয়ে। আৰু লগতে আৰু এটা কথা চাই যাব, ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছিলে গ্ৰেজুৱেট ইন ইঞ্জিনিয়াৰিং টেকন'লজি, চিভিল ইঞ্জিনিয়াৰিং, ঠিক আছে। চিভিল ইঞ্জিনিয়াৰিং ছাবজেক্টটোত BTech BE বিচাৰিছিলে ইয়াতে। আৰু ইয়াতে চিভিল ইঞ্জিনিয়াৰিং, যিহেতু চিভিল ইঞ্জিনিয়াৰিঙৰ আৰু ইয়াতে যিহেতু হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, ছ' অভিয়াছলি চিভিল ইঞ্জিনিয়াৰৰ ইয়াতে কাম হ'ব, কাৰণ এইটো কনষ্ট্ৰাকশ্যন মানে চহৰখনৰ হাউচিং আৰু আৰ্বান এফেয়াৰ্ছৰ ওপৰত ইয়াত ডিল কৰিব ডিপাৰ্টমেণ্টটো, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আছে। ছ' আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিঙৰ আপোনালোকৰ নিজৰ ছাবজেক্টছৰ ওপৰত অকণমান ভালকৈ ৰিভিজন মাৰি যাব, ছ' ডেট তাতে যদি সোধে কেনেবাকৈ, কাৰণ এইটো ক'ৰ ইঞ্জিনিয়াৰিং কেডাৰ হয়। ছ' আপোনালোকে চিভিল ইঞ্জিনিয়াৰিঙৰ ওপৰত নিজৰ যোনখিনি BTech BE যোনখিনি নলেজ গেইন কৰিছিলে সেইখিনিৰ ওপৰত অকণমান আপোনালোকে মানে ৰাফলি
এটা ৰিভিজন কৰি যাব চ' ডেট আপোনালোকে কিবা ধৰণৰ যিকোনো ধৰণৰ কুৱেশ্যনছ সুধিব পাৰে তাৰপৰা চিভিল ইঞ্জিনিয়াৰিং ৰিলেটেড চ' সেইখিনি বস্তু চাই যাব আৰু লগতে বাকী আৰু জেনেৰেলাইজ কুৱেশ্যনছবিলাক সুধিব কিবা কিবি আপোনালোকৰ ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছ বেছ কুৱেশ্যন সুধিব চ' যেতিয়া ইণ্টাৰভিউ থাকিব তেতিয়া লাষ্ট 10 দিনমানৰ আপোনালোকে নিউজ পেপাৰ অকণমান এনালাইচিছ কৰি যাব আছাম ট্ৰিবিউনে হওক বা তেনেকুৱা ধৰণৰ কিবা কিবি আউট অফ দি বক্স কুৱেশ্যনছ সুধি দিব পাৰে কেতিয়াবা ইলেকশ্যনছ আহি আছে ইলেকশ্যনছৰ বিষয়েও সুধিব পাৰে বা এনেকুৱা নহয় এইটো পৰীক্ষাত জইন কৰিব বুলি আপোনালোকে অকল এইটো ছাবজেক্টৰ বিষয়ে জানিব যিকোনো আপোনালোকে যিহেতু ইয়াতে এটা অফিচাৰ হ'বলৈ গৈ আছে এজন অফিচাৰ হ'বলৈ গৈ আছে চ' আপোনালোকে নিজৰ এনভাইৰমেণ্টত কি কি ঘটি আছে কেনেকুৱা ধৰণৰ কথা ঘটি আছে দেশত বা ৰাজ্যত চ' সেইখিনি বস্তুৰ ওপৰত আপোনালোকে আপ টু ডেট হয় নে নহয় সেইখিনি বস্তু টেষ্ট কৰিব পাৰে চ' বেচিকেলি এনেকুৱা ধৰণৰ কুৱেশ্যনছে সুধিব আপোনালোকে এনেকুৱা ধৰণৰকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব অকণমান খালি এইখিনি আৰ্বান টেকনিকেল অফিচাৰ আছাম আৰ্বান ইঞ্জিনিয়াৰিং ছাৰ্ভিচ কেডাৰ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আৰু লগতে যিহেতু চিভিল ইঞ্জিনিয়াৰিঙত গ্ৰেজুৱেশ্যন বিচাৰিছে চ' সেইখিনি বস্তু ভালকৈ চাই যাব আৰু বাকী লাষ্ট 10 ডেইজৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যন চাই যাব আৰু অকণমান যিহেতু আপোনালোকে নিউজ পেপাৰ বা নিউজ সেইবোৰৰ লগত জড়িত মিডিয়াৰ লগত চায়ে থাকে সকলোৱে কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰি থাকে চ' সেইখিনি কাৰেণ্ট এফেয়াৰ্ছ বেছ কুৱেশ্যনছ দুই এটা সুধি দিব পাৰে নিজৰ ডিষ্ট্ৰিক্টৰ ওপৰত দুই এটা কুৱেশ্যনছ সুধি দিব পাৰে চ' সেইটো কাৰণে সেইবিলাকৰ লৈ পেলাই প্ৰিপেয়াৰ হৈ যাব চ' এইখিনিয়ে আছিলে বেচিকেলি কুৱেশ্যনছ এইখিনিয়ে সোধা হ'ব তাতে বেলেগ এনেকুৱা ধৰণৰ একো বেলেগ আৰু কুৱেশ্যনছ সোধা নহয় চ' এনেকুৱা ধৰণৰ ইণ্টাৰভিউটো এনেকুৱা হ'ব আৰু কিমান মাৰ্কছ আছে ক'তো তেনেকুৱা মেনশ্যন নাই ইণ্টাৰভিউত কিমান মাৰ্কছ আছে মে বি 50 মাৰ্কছ হ'ব পাৰে 100 মাৰ্কছ হ'ব পাৰে তাতকৈ বেছিও হ'ব পাৰে ক'ব নোৱাৰোঁ কিন্তু মেক্সিমাম চাগে 100 মাৰ্কছমান হ'ব এইটো পৰীক্ষাত কাৰণ কেণ্ডিডেটছো বহুত কম আছে 103টা পোষ্টৰ এগেইনষ্টে আই থিংক 112জন কেণ্ডিডেটছে মানে যোনটো OMR বেছ স্ক্ৰিনিং টেষ্ট আছিলে সেইটো ক্লিয়াৰ কৰিছে চ' এটা পোষ্টৰ এগেইনষ্টে 3জন আৰু কেইজনমানৰ চাগে মাৰ্কছ একেই ছেইম আছিলে সেইটো কাৰণে আৰু 3জনমান বাঢ়ি গ'ল চ' আপোনালোকৰ 3জনৰে এজনে চাকৰি পাব ইয়াতে 103টা পোষ্ট আছিলে 103 ভেকেঞ্চিজ চ' ইমানে আছিলে অল দি বেষ্ট থাকিলে সকলোৱে বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে এই পৰীক্ষাটোৰ লগত জড়িত ডেডিকেটেড প্লেলিষ্ট সেই প্লেলিষ্টত যাব তাতে সকলো ধৰণৰ এইটো পৰীক্ষাৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী কিছুমান কোৰ্চেছ এভেইলেবল আছে যোনবিলাক আপকামিং এক্সামছ আহি আছে তাৰ কাৰণে কোৰ্চেছ এভেইলেবল আছে এইখিনি এক্সামছ মে বি ইলেকশ্যনৰ পাছত হ'ব কিন্তু আপোনালোকে কোৰ্চখিনি এতিয়া কিনিলে মানে এক্সামৰ প্ৰিপেৰেশ্যনৰ সহায় হ'ব কাৰণ ইমিডিয়েট আপোনালোকে এসপ্তাহত কোৰ্চ কমপ্লিট কৰিব নোৱাৰে এতিয়া লাষ্ট টাইমো APSC প্ৰিলিমিনেৰী যেতিয়া পৰীক্ষা হৈছিলে তেতিয়া বহুতে মোৰ পৰা কোৰ্চ একেবাৰে মূৰামূৰি হ'ব 2 দিনৰ আগত 3 দিনৰ আগত কিনিছে 3 দিনৰ আগতে আৰু 17,000 18,000 MCQs কেনেকৈ ছল্ভ কৰাটো পচিবল নহয় সেইটো কাৰণে এটলিষ্ট 2 মাহমান সময় লাগে এইখিনি চাবৰ কাৰণে চ' কোৰ্চেছবিলাক হ'ল যে আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ যোনটো এছিষ্টেণ্টৰ পৰীক্ষা আছিলে তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 ৰুপিছত APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ যোনটো জেনেৰেল নলেজৰ পেপাৰ আছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 350ত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 বা ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত আছাম পুলিচৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত আৰু APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত APSC মটৰ ভেহিকুল ইনস্পেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত আৰু যোনখিনি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ তেওঁলোকে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক কোনটো কোৰ্চ লাগে সেইটো মতে মই আপোনালোকক কোৰ্চসমূহৰ কণ্টেণ্টছখিনি দি দিম কি কোৰ্চখিনিত কি কভাৰ হ'ব এজ পাৰ অফিচিয়েল চিলেবাছ আছে ক্ৰনলজিকেল অৰ্ডাৰ আছে চেপ্টাৰ ৱাইজ আছে MCQ ফৰ্মেটত আছে মাল্টিপল চইচ কুৱেশ্যনছ আৰু কিছুমানৰ এক্সপ্লেনেশ্যন আছে য'ত নেচেচেৰী হয় মেথছ ৰিজনিংবিলাকো তাতে কভাৰ কৰা হৈছে উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলাছ আৰু লগতে গোটেইখিনি ছল্ভ হয় আৰু লগতে আপোনালোকে PDF-ত পাব হোৱাটছএপতে আপোনালোকে গোটেইখিনি পাই যাব পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি এভেইলেবল পাই যাব আৰু যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে মই আপোনালোকক বাৰে পাতি কৈছোঁ এই হোৱাটছএপ নাম্বাৰটো কল নকৰিব এই হোৱাটছএপ নাম্বাৰটো মোৰ ওচৰত আছে কিন্তু এই নাম্বাৰটো চিম কাৰ্ডখন মোৰ ওচৰত নাই চ' সেইটো কাৰণে আপোনালোকে এইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো অকল হোৱাটছএপৰ কাৰণে এভেইলেবল আছে চ' আপোনালোকে কিবা যদি দৰকাৰ থাকে হোৱাটছএপতে সুধিব আৰু লগতে কাৰোবাৰ যদি কিবা বেছি ইমাৰ্জেঞ্চি থাকে তেতিয়াহ'লে হোৱাটছএপত ভইচ এটা দিব মই অভিয়াছলি আপোনালোকৰ ৰিপ্লাই দিম চ' মই অনবৰতে ফোনটোৰ লগত লাগি নাথাকোঁ এইটো নাম্বাৰ এক্সট্ৰাকৈ থাকে এইটো অফিচিয়েল নাম্বাৰ হয় চ' সেইটো কাৰণে আপোনালোকে এইটো হোৱাটছএপত মেছেজ এটা দিব আৰু মেছেজ দি পেলাই জনাব কিবা যদি ডাউটছ থাকে হোৱাটছএপতে সুধিব পাৰিব আৰু লগতে কোৰ্চেছকেইটা লাগে যদি এই নাম্বাৰটোতে জনাব আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনতো মই কোৰ্চখিনিৰ কথা দি দিছোঁ আপোনালোকে তাতো গৈ পেলাই এবাৰ চেক কৰি চাব পাৰিব আৰু লগতে ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম